অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। কাইলৈ অন্তিম দিন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে কাইলৈ ভিতৰত আপুনি আপোনাৰ কেঁচা ঘৰৰ ফটো আপলোড কৰিব লাগিব। কাইলৈ ভিতৰত যদি আপুনি কাইলৈ ভিতৰত কেঁচা ঘৰৰ ফটো আপলোড নকৰে তেনেহলে আপুনি বঞ্চিত হ'ব লাগিব 1,30,000 টকাৰ পৰা। যেহেতু চৰকাৰে পকী ঘৰ বনাবৰ বাবে প্ৰত্যেক গৰাকী দৰিদ্ৰ লোকক 1,30,000 টকাকৈ দিয়ে আৰু কাইলৈ ভিতৰত আপুনি যদিহে কেঁচা ঘৰৰ ফটো আপলোড কৰিব পাৰে তেনেহলে আপুনি লাভ কৰিব পকী ঘৰ বনাবলৈ 1,30,000 টকা। এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। কাইলৈ হৈছে অন্তিম দিন। কাইলৈ ভিতৰত আপুনি আপলোড কৰিব লাগিব কেঁচা ঘৰৰ ফটো। আপোনাক যদি চৰকাৰী ঘৰ লাগে এতিয়া কেঁচা ঘৰৰ ফটো পঠিয়াই পাওক 1,30,000 টকা। ৰাজ্যৰ প্ৰতিজন দৰিদ্ৰ লোকে পাব 1,30,000 টকা। ৰাজ্যৰ প্ৰত্যেক গৰাকী দৰিদ্ৰ লোকে লাভ কৰিব 1,30,000 টকা। পকী ঘৰ বনাবলৈ চৰকাৰে আপোনাক দিব 1,30,000 টকা। কাইলৈ ভিতৰত প্ৰেৰণ কৰিব লাগিব কেঁচা ঘৰৰ ফটো। কাইলৈ ভিতৰত আপুনি প্ৰেৰণ কৰিব লাগিব কেঁচা ঘৰৰ ফটো। কাইলৈ ভিতৰত আপলোড কৰিব লাগিব কেঁচা ঘৰৰ ফটো। কাইলৈ হৈছে অন্তিম দিন, পলম নকৰিব। আপুনি যদিহে এতিয়া আপোনাৰ কেঁচা ঘৰৰ ফটো পঠিওৱা নাই তেনেহলে এতিয়াই পঠিয়াওক। অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ। শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৰে হ'ব একোটাকৈ পকী ঘৰ আৰু এতিয়াৰে পৰা অতি সহজতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰক লৈ নতুন কেতবোৰ নিয়মো জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। কি নিয়ম জাৰি কৰা হৈছে সেয়া এই মুহূৰ্তত জনাব বিচাৰিছো যে এতিয়াৰে পৰা দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। মাহিলী উপাৰ্জন যদি আপোনাৰ 15,000 টকা তেতিয়াও আপুনি চৰকাৰী পকী ঘৰ লাভ কৰিব। 5 একৰ মাটি থাকিলেও আপুনি পাব বিনামূলীয়া চৰকাৰী পকী ঘৰ। 5 একৰ মাটি থাকিলেও আপোনাক দিয়া হ'ব চৰকাৰী পকী ঘৰ। এতিয়াৰে পৰা চৰকাৰী ঘৰৰ প্ৰদান প্ৰক্ৰিয়াত কোনো দালাল সোমাব নোৱাৰিব, কোনো দালালৰ কাম নচলিব। ঘৰে ঘৰে জীৱিকা সখী গৈ নিৰ্ধাৰণ কৰিব প্ৰকৃত হিতাধিকাৰীৰ নাম। ঘৰে ঘৰে জীৱিকা সখী বাইদেউ যাব, ঘৰে ঘৰে গৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিব চৰকাৰে। আন এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। জিঅ' টেগিঙৰ নামত 10,000 পৰা 15,000কৈ টকা ল'ব নোৱাৰিব কোনো দুষ্ট চক্ৰই। আপুনি নিজেও জিঅ' টেগিং কৰিব পাৰিব। নতুনকৈ প্ৰায় 10,000 পৰা 12 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। নতুনকৈ 10,000 পৰা 12 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যৰ গাঁৱে গাঁৱে যাব জীৱিকা সখী বাইদেউ। ৰাজ্যৰ গাঁৱে গাঁৱে যাব জীৱিকা সখী বাইদেউ। ঘৰ নথকা দুখীয়া লোকৰ ঘৰলৈ গৈ ফটো উঠাব লাগিব জীৱিকা সখী বাইদেউ আৰু সেই ফটো জীৱিকা সখী বাইদেৱে পঠিয়াব লাগিব। জীৱিকা সখীয়ে ঘৰৰ ফটো উঠোৱাৰ পাছতেই অনুষ্ঠিত কৰা হ'ব গাঁও সভাত গাঁৱৰ ৰাইজে সিদ্ধান্ত ল'ব যে প্ৰকৃত হিতাধিকাৰী কোন। গাঁও সভা অনুষ্ঠিত হ'ব আৰু ইয়াৰ পিছত ক্ৰমান্বয়ে ব্লক পৰ্যায় আৰু জিলা পৰ্যায়তো পৰীক্ষা কৰা হ'ব দুখীয়া পৰিয়ালক। নিজৰ জৰাজীৰ্ণ ঘৰৰ ফটো তুলিও চৰকাৰক দিব পাৰিব বঞ্চিত দুখীয়া পৰিয়ালে আৰু তাৰ পাছতে ভেৰিফিকেশ্যনৰ অন্তত আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। PMAY ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে অন্বেষা পৰ্টেলতো দিব পাৰিব ঘৰৰ ফটো। পুনৰবাৰ কৈছো কাইলৈ হৈছে অন্তিম দিন। কাইলৈ ভিতৰত আপুনি আপোনাৰ কেঁচা ঘৰৰ ফটো আপলোড কৰিব লাগিব যদি আপোনাক চৰকাৰী ঘৰ লাগে। যিসকলক চৰকাৰী ঘৰ লাগে পলম নকৰিব, খৰখেদা কৰক আৰু এতিয়াই লাভ কৰিব আপুনি চৰকাৰী ঘৰ লাভ কৰিব। সমান্তৰালকৈ আপোনাৰ জৰাজীৰ্ণ ঘৰটোৰ ফটো আপলোড কৰক। জীৱিকা সখী বাইদেউ জৰিয়তেও আপুনি কেঁচা ঘৰৰ ফটো আপলোড কৰিব পাৰিব বা নিজেও অন্বেষা পৰ্টেলৰ জৰিয়তে কেঁচা ঘৰৰ ফটো আপলোড কৰিব পাৰিব। সমান্তৰাল ইয়াৰ পিছত ভেৰিফিকেশ্যন কৰা হ'ব। ভেৰিফিকেশ্যনৰ অন্তত আপুনি যিসমূহ আপোনাৰ নথিপত্ৰ প্ৰয়োজন সেই নথিপত্ৰসমূহ জমা দিব লাগিব। ভেৰিফিকেশ্যন হ'ব আৰু তাৰ পাছতে আপুনি যদি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেনেহলে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। পলম নকৰিব। কাইলৈ হৈছে অন্তিম দিন আৰু কাইলৈৰ ভিতৰত আপুনি আপোনাৰ কেঁচা ঘৰৰ ফটো আপলোড কৰিবই লাগিব। আপোনাৰ জীৱিকা সখী বাইদেউক লগ কৰক। জীৱিকা সখী বাইদেউৰ জৰিয়তেও আপুনি কেঁচা ঘৰৰ ফটো উঠাই পঠিয়াব পাৰিব আৰু লাভ কৰিব 1,30,000 টকা। আপোনাৰ ঘৰত যদি দুচকীয়া বাহন আছে তেতিয়াও আপুনি চৰকাৰী ঘৰ পাব। আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা তেতিয়াও আপুনি চৰকাৰী ঘৰ পাব আৰু আপোনাৰ যদি 5 একৰ মাটি আছে তেতিয়াও আপুনি লাভ কৰিব 1,30,000 টকা চৰকাৰী ঘৰ বনাবৰ বাবে। এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে। কি কৈছে হিমন্ত বিশ্ব শৰ্মাই জিঅ' টেগিং সন্দৰ্ভত বা PMAY ঘৰ সন্দৰ্ভত শুনো আহক। এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰিছো
যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে, কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম, আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে? দিয়ে যদি মোকেই দিয়ক, আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব। আৰু কোনবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই 26 লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম, যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায়। মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি? আপোনালোকে মোক কৈছিলে যে 20,000 25,000 টকা আমি ঘোষ দিব লাগে। এইবাৰ আমি কি কৰিছো যে জিঅ' টেগিং কোনে কৰিব? আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব। আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে, আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম। আমি ৰাভা আসনত ইলেকশ্যনৰ কাৰণে জিঅ' টেগিং আৰম্ভ কৰা নাই, কিন্তু অসমৰ চাৰিওফালে জিঅ' টেগিং হৈ আছে। 19 লাখ লোকে এতিয়ালৈকে জিঅ' টেগিং কৰিছে, কতো এটা টকা লোৱাৰ কমপ্লেইন নাই। ৰাভা আসনৰ ইলেকশ্যনৰ পিছতেই আপোনালোকৰ ঘৰে ঘৰে গৈও আমি জিঅ' টেগিং কৰিম। প্ৰত্যেকজন দুখীয়া পৰিয়ালক একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। এই হৈছে আমাৰ সংকল্প। আমাৰ ঘৰত যদি কোনোবাই জিঅ' টেগিং নকৰে, আমি নিজে গৈ নিজৰ জিঅ' টেগিং কৰিব পাৰিম। ইমান সুবিধা আগত কেতিয়াও কোনো চৰকাৰে ৰাইজৰ কাৰণে দিয়া নাছিল। শ্ৰদ্ধা ৰাইজ, মেট্ৰিক পৰীক্ষা পাছ কৰিলে ছোৱালী 11ত এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰিছো, যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে, কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম, আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে? দিয়ে যদি মোকেই দিয়ক, আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব।
আৰু কোনবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই ২৬ লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু ৩,৮০,০০০ মানুহক ঘৰ দিম, যাতে ২৬,১১,৭৯৩টা ঘৰ সম্পূৰ্ণ হৈ যায়। মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি? আপোনালোকে মোক কৈছিলে যে ২০,০০০ ২৫,০০০ টকা আমি ঘোষ দিব লাগে। এইবাৰ আমি কি কৰিছো যে জিঅ' টেগিং কোনে কৰিব? আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব। আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে, আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম। আমি ৰাভা আসনত ইলেকশ্যনৰ কাৰণে জিঅ' টেগিং আৰম্ভ কৰা নাই, কিন্তু অসমৰ চাৰিওফালে জিঅ' টেগিং হৈ আছে। 19 লাখ লোকে এতিয়ালৈকে জিঅ' টেগিং কৰিছে, কতো এটা টকা লোৱাৰ কমপ্লেইন নাই। ৰাভা আসনৰ ইলেকশ্যনৰ পিছতেই আপোনালোকৰ ঘৰে ঘৰে গৈও আমি জিঅ' টেগিং কৰিম। প্ৰত্যেকজন দুখীয়া পৰিয়ালক একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। এই হৈছে আমাৰ সংকল্প। আমাৰ ঘৰত যদি কোনোবাই জিঅ' টেগিং নকৰে, আমি নিজে গৈ নিজৰ জিঅ' টেগিং কৰিব পাৰিম। ইমান সুবিধা আগত কেতিয়াও কোনো চৰকাৰে ৰাইজৰ কাৰণে দিয়া নাছিল। শ্ৰদ্ধা ৰাইজ, মেট্ৰিক পৰীক্ষা পাছ কৰিলে ছোৱালী 11ত এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো, যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে। কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনোবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম, আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে? দিয়ে যদি মোকেই দিয়ক, আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়াহ'লে কাকো নিদিব। আৰু কোনবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই ২৬ লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু ৩,৮০,০০০ মানুহক ঘৰ দিম, যাতে ২৬,১১,৭৯৩টা ঘৰ সম্পূৰ্ণ হৈ যায়। মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি? আপোনালোকে মোক কৈছিলে যে ২০,০০০ ২৫,০০০ টকা আমি ঘোষ দিব লাগে। এইবাৰ আমি কি কৰিছো যে জিঅ' টেগিং কোনে কৰিব? আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব।
আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম। আমি ৰাভা হাছঙত ইলেকশ্যনৰ কাৰণে জিঅ' টেগিং আৰম্ভ কৰা নাই, কিন্তু অসমৰ চাৰিওফালে জিঅ' টেগিং হৈ আছে। 19 লাখ লোকে এতিয়ালৈকে জিঅ' টেগিং কৰিছে, কতো এটা টকা লোৱাৰ কমপ্লেইন নাই। ৰাভা হাছঙৰ ইলেকশ্যনৰ পিছতেই আপোনালোকৰ ঘৰে ঘৰে গৈও আমি জিঅ' টেগিং কৰিম, প্ৰত্যেকজন দুখীয়া পৰিয়ালক একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। এই হৈছে আমাৰ সংকল্প। আমাৰ ঘৰত যদি কোনোবাই জিঅ' টেগিং নকৰে আমি নিজে গৈ নিজৰ জিঅ' টেগিং কৰিব পাৰিম। ইমান সুবিধা আগত কেতিয়াও কোনো চৰকাৰে ৰাইজৰ কাৰণে দিয়া নাছিল। শ্ৰদ্ধা ৰাইজ, মেট্ৰিক পৰীক্ষা পাছ কৰিলে ছোৱালী 11ত এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো, যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে, কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনোবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম, আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে? দিয়ে যদি মোকেই দিয়ক, আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়াহ'লে কাকো নিদিব। আৰু কোনোবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম। এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো। এই 26 লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম, যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায়। মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি? আপোনালোকে মোক কৈছিলে যে 20,000 25,000 টকা আমি ঘোষ দিব লাগে। এইবাৰ আমি কি কৰিছো যে জিঅ' টেগিং কোনে কৰিব? আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং